নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। চ' আজিৰ এই ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছ 2026 অৰ্থাৎ সাম্প্ৰতিক ঘটনাপ্ৰবাহ 2026 মে' মাহৰ যিখিনি মান্থলি কাৰেণ্ট এফেয়াৰ্ছ আছে এইখিনি আমি MCQ হিচাপত ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াৰে নোটছখিনি আমাৰ হোৱাটছআপ গ্ৰুপত অলৰেডি প্ৰভাইড কৰা হৈছে। আপোনালোকে যদি জইন হ'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে মাত্ৰ 90 ৰুপিজ দি জইন হ'ব পাৰে হোৱাটছআপ গ্ৰুপত আৰু আগষ্ট মাহলৈকে আপডেট আপোনালোকে পাই থাকিব। চ' প্ৰথম প্ৰশ্নটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট এজ পাৰ্ট অফ ITBP অল ওমেন এক্সপিডিশ্যন টিম। তো শেহতীয়াকৈ ITBPৰ পৰা সৰ্ব মহিলা অভিযাত্ৰী দলৰ অংশ হিচাপে অসমৰ প্ৰথমগৰাকী মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে। তো তেখেত কোন আমাক ইয়াতে সুধিছে। তো তেখেতে আপোনালোকে ছবিত দেখা পাইছে। তো তেখেতৰ নাম হৈছে অপশ্যন বি, ইয়াৰে শুদ্ধ হৈ যাব ৰূপামণি গড়। ৰূপামণি গড় হৈছে অসমৰ প্ৰথমগৰাকী মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে। চ' তেখেতে এই ৰেকৰ্ডটো কৰিছিলে 21 মে' তাৰিখে 2026 চনৰ শেহতীয়াকৈ 11জনীয়া দল আছিলে। গোটেই দলটো মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে। তো ৰূপামণি গড় হৈছে অসমৰ লখিমপুৰ জিলাৰ এগৰাকী বাসিন্দা। চ' ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি, বাকীখিনি চাই ল'ব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন নমিনেটেড এজ ৰেগুলাৰ স্পীকাৰ অফ দ্য নিউলি ফৰ্মড আছাম লেজিছলেটিভ এছেম্বলি। তো বৰ্তমান অসম বিধানসভাৰ নিয়মীয়া অধ্যক্ষ হিচাপে কাক মনোনীত কৰা হৈছে, অৰ্থাৎ বৰ্তমান কাক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। আৰু ইয়াৰ আগৰজন আছিলে বিশ্বজিৎ দৈমাৰী। আৰু ৰঞ্জিত দাস এগৰাকী MLA হয়। তেখেতে ভৱানীপুৰ সৰভোগ কনষ্টিটুৱেঞ্চিৰ পৰা জয়লাভ কৰিছিলে NDAৰ প্ৰাৰ্থী হিচাপে এইবাৰ। শেহতীয়াকৈ নতুন মন্ত্ৰী দিয়া হৈছে ট্ৰান্সফৰ্মেশ্যন আৰু ডেভেলপমেণ্টৰ বাবে। তো বৰ্তমান পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী হৈছে কোন? এখেতৰ নাম হৈছে ৰামেশ্বৰ তেলী। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। চ' এতিয়া চাব পাৰে ৰামেশ্বৰ তেলীক তিনিটা পৰ্টফলিঅ' দিয়া হৈছে ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এইটো আমি পঢ়িলোঁ। ইয়াৰ লগতে লেবাৰ ৱেলফেয়াৰ এইটো মিনিষ্ট্ৰী দিয়া হৈছে। টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ মিনিষ্ট্ৰীটোও দিয়া হৈছে। ইয়াৰ লগতে অতুল বৰাক প্ৰদান কৰা হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তাৰপাছত ইমপ্লিমেণ্টেশ্যন অফ দ্য আছাম একৰ্ড, বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্ট, চাৰিটা পৰ্টফলিঅ' দিয়া হৈছে অতুল বৰাক। ইয়াৰ লগতে চৰণ বৰক এটা পৰ্টফলিঅ' দিয়া হৈছে ট্ৰান্সপৰ্ট এণ্ড ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্টছ। ইয়াৰ লগতে অজন্তা নেওগক প্ৰদান কৰা হৈছে ওমেন্স এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু টুৰিজম ডিপাৰ্টমেণ্ট। এই দুটা অজন্তা নেওগক পৰ্টফলিঅ' হিচাপে দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে where was India's first satellite tagging of Ganges soft shell turtle launched? তো শেহতীয়াকৈ ভাৰতৰ প্ৰথম গংগা নদীৰ কমল কলাৰ কাছৰ ছেটেলাইট টেগিং ক'ত মুকলি কৰা হৈছে? তো এইটো হৈছে গংগেছ ছফ্ট চেল টাৰ্টল। এইটো হৈছে কাছটো ছবিত দেখা পাইছে। তো এইটো ছেটেলাইট টেগিংটো মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা নেশ্যনেল পাৰ্কটো ইয়াৰে হৈ যাব কাৰেক্ট এনচাৰ। তো ইয়াৰ বিষয়ে যদি অলপমান আমি চাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে শেহতীয়াকৈ এই পদক্ষেপটো ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ সহযোগত এইটো পৰিচালনা কৰা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি বিকাম দ্য ফাৰ্ষ্ট ফিমেল পেৰাট্ৰুপাৰ অফ দ্য ইণ্ডিয়ান আৰ্মি ফ্ৰম আছাম। তো অসমৰ পৰা ভাৰতীয় সেনাবাহিনীৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হৈছে। তো এখেতে হৈছে ছবিত দেখা পাইছে, তো এখেতৰ নাম হৈছে মেজৰ দীপান্বিতা কলিতা। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। তো মেজৰ দীপান্বিতা কলিতা হৈছে ইণ্ডিয়ান আৰ্মিৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেতিয়া চাব পাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা হয় তেখেতে আৰু আৰ্মি মেডিকেল কৰ্পছৰ চিকিৎসা বিষয়া হয় তেখেত। নেক্সট কুৱেশ্যনটো হৈছে এছামিজ ফিল্ম আকুতি ৰিচিভড এ নমিনেশ্যন ফৰ হুইচ কেটেগৰী এট নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল। তো আকুতি নামৰ এই চলচ্চিত্ৰখন নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত কোনটো শাখাত মনোনয়ন লাভ কৰে? তো এইখনে লাভ কৰিছে বেষ্ট
ডেবিউট ফিল্ম হিচাপে অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। তো ইয়াৰে যদি আমি ইম্পৰ্টেণ্ট পইণ্ট চাওঁ, তো এই আকুতি নামৰ ছবিখনে দুটা কেটেগৰীত লাভ কৰিছিলে এৱাৰ্ড। বেষ্ট চাইল্ড এক্টৰ এৱাৰ্ডটো এইখন ছবিৰ পৰাই লাভ কৰিছিলে, আৰু এই বেষ্ট চাইল্ড এৱাৰ্ডটো লাভ কৰিছিলে কবিশা মহন্তই। ইয়াতে চাব পাৰে এই আকুতি নামৰ ছবিখন কোনে ডাইৰেক্ট কৰিছিলে, স্নিগ্ধা পি ৰয়ে এইখন ডাইৰেক্ট কৰিছিলে। তেখেতৰ এখন ডেবিউট ফিল্ম, ফিচাৰ ফিল্ম আছিলে। ইয়াতে চাব পাৰে দুটা কেটেগৰীত লাভ কৰিছিলে, বেষ্ট ডেবিউট ফিল্ম আৰু বেষ্ট চাইল্ড এক্টৰ ফৰ কবিশা মহন্ত। তো এইটো দ্য নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত যিটো 30 মে তাৰিখে অনুষ্ঠিত হৈছিলে তাতে শ্ব' কৰা হৈছিলে, অৰ্থাৎ এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, Assam became first state in Northeast India and the best state in India to pass Uniform Civil Code UCC bill in 2026. তো ভাৰতৰ কেইবাখনো ৰাজ্যত অলৰেডি এই UCC অসমীয়াত কোৱা হয় সম নাগৰিক সংহিতা বিধেয়ক। তো এইখন কেইখনমান ৰাজ্যত অলৰেডি অনাই হৈছে। তো অসমতো শেহতীয়াকৈ এই বিলখন গৃহীত কৰা হৈছে। তো অসম হৈছে নৰ্থ ইষ্টৰ প্ৰথমখন আৰু ভাৰতৰ ভিতৰত হৈছে তৃতীয়খন ৰাজ্য যিয়ে UCC বিলখন পাছ কৰিছে। আৰু প্ৰথমখন ৰাজ্য কোনখন আছিলে UCC পাছ কৰা, সেইটো মনত ৰাখিব। উত্তৰাখণ্ড আছিলে প্ৰথমখন ৰাজ্য যিয়ে UCC পাছ কৰিছিলে, আৰু দ্বিতীয়খন আছিলে গুজৰাট। গুজৰাটখনতো শেহতীয়াকৈ UCC বিল পাছ কৰা হৈছে। তো আমাৰ অসমখন হৈছে তৃতীয় ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এ কি প্ৰভিজন অফ UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড বিল 2026 পাছড বাই আছাম এছেম্বলি। তো অসমত বিধানসভাই গৃহীত কৰা সম নাগৰিক সংহিতা এই বিধেয়কখন, ইয়াৰ মুখ্য ব্যৱস্থাটো কি বা কি প্ৰভিজনটো কি? তো এইটো হৈছে বেন অন পলিগেমি, মানে হৈছে অসমীয়াত বহু বিবাহ নিষিদ্ধকৰণ। নেক্সট এটা কুৱেশ্যন, হু ৱাজ লিলি দাস মালিক? তো শেহতীয়াকৈ এই লিলি দাস মালিকৰ মৃত্যু হৈছে। তো এখেত হৈছে ফাৰ্ষ্ট এছামিজ ওমেন নিউজ ৰিডাৰ ফৰ অল ইণ্ডিয়া ৰেডিঅ', মানে অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰথমগৰাকী অসমীয়া মহিলা নিউজ ৰিডাৰ আছিলে এই লিলি দাস মালিক। এখেতে হৈছে লিলি দাস মালিক। এতিয়া চাব পাৰে অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰথমগৰাকী অসমীয়া মহিলা বাতৰি পাঠক আছিলে এই লিলি দাস মালিক। তেখেতৰ 90 বছৰ বয়সত শেহতীয়াকৈ বেংগালুৰুত মৃত্যু হয়। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য AI নেটিভ ক্লাইমেট ডিজাষ্টাৰ ইণ্টেলিজেন্স ছুপাৰ কম্পিউটিং প্লেটফৰ্ম লঞ্চড বাই নাগালেণ্ড ৰিচেণ্টলি? তো শেহতীয়াকৈ নাগালেণ্ডত এই AI ভিত্তিক জলবায়ু আৰু দুৰ্যোগ বুদ্ধিমত্তা অৰ্থাৎ AI ছুপাৰ কম্পিউটিং প্লেটফৰ্মটো মুকলি কৰা হৈছে, আৰু সেইটোৰ নাম হৈছে এলিঅনা। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, এলিঅনা লঞ্চ বাই নাগালেণ্ড আমি পঢ়িলোৱে, ইজ মেইনলি এছ'চিয়েটেড উইথ হুইচ ফিল্ড? তো কোনটো ক্ষেত্ৰৰ সৈতে জড়িত এই ছুপাৰ কম্পিউটাৰটো? তো এইটো হৈছে ক্লাইমেট এণ্ড ডিজাষ্টাৰ ইণ্টেলিজেন্স। এইটো মনত ৰাখিব, জলবায়ু আৰু দুৰ্যোগ বুদ্ধিমত্তা। তো এইটো চাব পাৰে এই প্লেটফৰ্মটোৱে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটিং প্ৰযুক্তিৰ সহায়ত দুৰ্যোগ পূৰ্বানুমান অৰ্থাৎ দুৰ্যোগৰ আগজাননী দিব, আগতীয়াকৈ সতৰ্কীকৰণ কৰিব এই ছুপাৰ কম্পিউটাৰটোৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে, গুৱাহাটীত ভাৰতৰ প্ৰথমটো AI চালিত ফিজিটেল বেংক শাখা কোন বেংকে আৰম্ভ কৰিছে? তো ফাৰ্ষ্ট AI পাৱাৰ্ড ফিজিটেল বেংকিং ব্ৰাঞ্চ এইটো হৈছে স্লাইচ স্মল ফাইনেন্স বেংকে এইটো আৰম্ভ কৰিছে। এইটো চাব পাৰে অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 16 মে তাৰিখে গুৱাহাটীৰ GS ৰোডত এই শাখাটো উদ্বোধন কৰে। আৰু ফিজিটেল এইটোৰ ফুল ফৰ্মটো হৈছে ফিজিকেল প্লাছ ডিজিটেল। নেক্সট কুৱেশ্যনটো হৈছে ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। হুইচ বুক অন 2026 ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ? তো 2026 চনৰ বাবে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো অলৰেডি ঘোষণা কৰিছে। তো এইটো কোনে লাভ কৰিছে, অৰ্থাৎ কোনখন বুকে ইয়াত সুধিছে, কোনখন গ্ৰন্থই লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো? তো বুকখনৰ নাম হৈছে টাইৱান ট্ৰেভেলগ। অপশ্যন চিটো ইয়াৰে শুদ্ধ হৈ যাব। আমি বুকখনৰ বিষয়ে পঢ়িলো, আৰু এইখন হৈছে প্ৰথমখন গ্ৰন্থ যিখন
ট্ৰেন্সলেট কৰা হৈছে মেণ্ডাৰিন চাইনিজ ভাষাৰ পৰা আৰু প্ৰথমখন বুক এই ভাষাটোৰ পৰা লাভ কৰিছে এই ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো ৰাইটাৰ জনৰ নাম মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াং চুৱাং জি আৰু ট্ৰেন্সলেটৰ গৰাকীৰ নাম মনত ৰাখিব ট্ৰেন্সলেটৰ গৰাকীৰ নাম সোধে ট্ৰেন্সলেটৰ গৰাকীৰ নাম হৈছে লিন কিং ৰাইটাৰ হৈছে ইয়াং জুৱাংচি আৰু ট্ৰেন্সলেটৰ গৰাকীৰ হৈছে লিন কিং নেক্সট কুৱেশ্যনটো হৈছে 2026 চনৰ 1 মে'ত প্ৰতিৰক্ষা হিচাপৰ নিয়ন্ত্ৰক প্ৰধান হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছে CGDA অৰ্থাৎ কন্ট্ৰোলাৰ জেনেৰেল অফ ডিফেন্স একাউণ্ট তো এখেত হৈছে অনুগ্ৰহ নাৰায়ণ দাস অপশ্যন বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2026 বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচক 2026 চনত ভাৰতৰ স্থান কিমান তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ স্থান হৈছে একদম তলৰ ফালে 157 157তম তো ইয়াতে চাব পাৰে 180খন দেশৰ ভিতৰত 157তম স্থান লাভ কৰিছে ভাৰতে শেহতীয়াকৈ আৰু এই ইণ্ডেক্সটো কোনে ৰিলিজ কৰে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছে এইটো ৰিলিজ কৰে তো এতিয়া চাব পাৰে লাষ্ট ৰেংক লাভ কৰা কাউণ্ট্ৰিখন কোনখন এইটো মনত ৰাখিব এৰিট্ৰিয়া এইখন হৈছে লাষ্ট আৰু নৰৱে এখন হৈছে ফাৰ্ষ্ট ইয়াৰ স্ক'ৰ হৈছে নৰৱে দেশখনৰ 92.72 নেদাৰলেণ্ডখন হৈছে দ্বিতীয় আৰু তৃতীয় হৈছে এষ্টনিয়া আৰু এই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সটো কি কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি চোৱা হয় এইটো মনত ৰাখিব মিডিয়া ইণ্ডিপেণ্ডেন্স চেফটি অফ জাৰ্নেলিষ্ট আৰু লিগেল এনভাইৰনমেণ্ট নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট পাৰ্চন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট ফৰ এ ৰেকৰ্ড অফ 32nd টাইম ইন মে 2026 তো 2026 চনৰ বাবে মে মাহত অভিলেখ সংখ্যক 32 বাৰৰ বাবে মানে 32 বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে তো প্ৰথম গৰাকী ব্যক্তি কোন 32 বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ব্যক্তি হৈছে কামি ৰীতা শ্বেৰপা অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব এখেতে হৈছে কামি ৰীতা শ্বেৰপা According to SIPRI report 2026 what is India's rank as the world's largest defense spender in 2025 তো SIPRI report 2026 অনুসৰি 2025 চনত বিশ্বৰ সৰ্বাধিক প্ৰতিৰক্ষা ব্যয়কাৰী হিচাপে ভাৰতৰ স্থান কিমান ভাৰতৰ স্থান হৈছে 5th অৰ্থাৎ পঞ্চম স্থান লাভ কৰিছে তো ইয়াতে চাব পাৰে শীৰ্ষস্থান USA লাভ কৰিছিলে আৰু দ্বিতীয় স্থান চাইনা লাভ কৰিছিলে তৃতীয় স্থান ৰাছিয়া লাভ কৰিছিলে লগতে চতুৰ্থ স্থান জাৰ্মানীয়ে লাভ কৰিছিলে তো ইয়াতে চাব পাৰে ইণ্ডিয়াছ মিলিটাৰী এক্সপেণ্ডিচাৰ আছিলে 2025 চনত $92.1 billion Next question to is recently who received Whiteley Award for studying the Indian Skimmer. তো Indian Skimmer অধ্যয়নৰ বাবে গ্ৰীণ অস্কাৰ এই Whiteley বঁটাটো কোনে লাভ কৰিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন লাষ্ট ইয়াৰত গ্ৰীণ অস্কাৰ এই Whiteley এৱাৰ্ডৰ বিষয়ে বহুত কুৱেশ্যন আহিছিলে এক্সাম বিলাকত তো ইণ্ডিয়ান স্কিমাৰৰ বাবে লাভ কৰিছে পাৰভিন শ্বেইখে সো এই বছৰ টোটাল 6 জনক দিয়া হৈছিলে আৰু দুজন আছিলে ভাৰতৰ সেই দুজন আমি এজন পঢ়িলো পাৰভিন শ্বেইখ আৰু আনজন হৈছে বৰখা সুব্বা তো এখেত দুজনে ভাৰতৰ হয় গ্ৰীণ অস্কাৰ Whiteley এৱাৰ্ড লাভ কৰে তো পাৰভিনে লাভ কৰিছিলে এই ইণ্ডিয়ান স্কিমাৰৰ অধ্যয়নৰ বাবে এটা ৰিভাৰাইন বাৰ্ড হয় আৰু বৰখা সুব্বাই কিহৰ বাবে লাভ কৰিছিলে তেখেতে এই হিমালয়ান সালামাণ্ডাৰৰ বিষয়ে কাম কৰিছিলে তাৰ বাবে তেখেতক এই গ্ৰীণ অস্কাৰ Whiteley এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে who has recently taken charge of CEO of Unique Identification Authority of India অৰ্থাৎ UIDAI তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন শেহতীয়াকৈ ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছে তেখেতৰ নাম হৈছে সৌৰভ বিজয় অপশ্যন সি ইজ কাৰেক্ট আৰু তেখেত হৈছে 1998 বেটছৰ IAS অফিচাৰ আৰু মহাৰাষ্ট্ৰ ৰাজ্যখনৰ হয় তেখেতে ইয়াৰে আগৰ CEO জন আছিলে ভুৱনেশ কুমাৰ ইয়াৰ লগতে UIDAI ৰ বিষয়ে যদি ক'বলৈ যাওঁ এষ্টাব্লিছ হৈছিলে 2016 চনৰ আধাৰ এক্টৰ আণ্ডাৰত আৰু অফিচিয়েল আধাৰ মাস্কটটো কি
যিটো UIDAI লঞ্চ কৰিছিলে এইটো হৈছে উদয়। Next question to is India's first small and medium enterprises commercial semiconductor chip production unit has been established in which state? তো ভাৰতৰ প্ৰথমটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাণিজ্যিক সেমিকণ্ডাক্টৰ চিপ উৎপাদন গত কোনখন ৰাজ্যত স্থাপন কৰা হৈছে? ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব। Next question to is who has been appointed as the next chief of naval staff of India? ভাৰতৰ পৰৱৰ্তী নৌসেনা প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। চিফ অফ নেভেল ষ্টাফ এখেতক নিযুক্তি দিয়া হৈছে। এখেতৰ নাম কি? ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথন। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হৈ যাব। ইয়াৰে আগৰ জন আছিলে এইজন দীনেশ কুমাৰ ত্ৰিপাঠী। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড ইণ্ডিয়াছ নিউ চিফ অফ ডিফেন্স ষ্টাফ অৰ্থাৎ CDS ভাৰতৰ নতুন চিফ অফ ডিফেন্স ষ্টাফ কাক নিযুক্তি দিয়া হৈছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো এখেত হৈছে ভাৰতৰ নতুন CDS। এখেতৰ নাম হৈছে NS ৰাজা সুব্ৰমণি। নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ সন্মান দ্য ৰয়েল অৰ্ডাৰ অফ দ্য পোলাৰ ষ্টাৰ কামাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰিছে? বহু দীঘলীয়া নাম, হাইয়েষ্ট অনাৰটোৰ নাম দ্য ৰয়েল অৰ্ডাৰ অফ দ্য পোলাৰ ষ্টাৰ। তো এইটো কোনখন দেশে প্ৰদান কৰিছে এইটো মনত ৰাখিব। ছুইডেনে প্ৰদান কৰিছে। ছুইডেনৰ কাৰেঞ্চি আৰু কেপিটেল এইটো আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে PM নৰেন্দ্ৰ মোদী ৱাজ কনফাৰ্ড উইথ গ্ৰেণ্ড ক্ৰছ অফ দ্য ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অফ মেৰিট বাই হুইচ কাউণ্ট্ৰি? তো এই এৱাৰ্ডটোতে নামটোতে গম পাইছে নৰৱেজিয়ান যিহেতু আছে, তো এইটো নৰৱে কাউণ্ট্ৰিখনে প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইষ্টাৰ্ণ ৰিজিয়নেল এগ্ৰিকালচাৰ কনফাৰেন্স 2026 ইজ বিং হেল্ড ইন হুইচ চিটি? ইষ্টাৰ্ণ ৰিজনেল এগ্ৰিকালচাৰেল কনফাৰেন্স 2026 কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে শেহতীয়াকৈ? তো এইখন অনুষ্ঠিত হৈছে উৰিষ্যা ৰাজ্যৰ ভুৱনেশ্বৰ চহৰত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান জাৰ্নেলিষ্ট অন পুলিটজাৰ প্ৰাইজ 2026 ফৰ ডিজিটেল ক্ৰাইম ষ্টৰী টাইটেলড ট্ৰেপড? তো ট্ৰেপড নামৰ এটা ডিজিটেল ক্ৰাইম ষ্টৰী ৰচনা কৰিছিলে কোনগৰাকী ভাৰতীয় সাংবাদিকে, যাৰ বাবে তেখেতে পুলিটজাৰ বঁটা লাভ কৰিছে? তো দুজনে লাভ কৰিছে। তেখেত দুজনৰ নাম হৈছে অপশ্যন ইয়াৰে বি টো হৈছে শুদ্ধ উত্তৰ আনন্দ RK আৰু সুপৰ্ণা শৰ্মা। এখেত হৈছে সুপৰ্ণা শৰ্মা আৰু এখেত হৈছে আনন্দ RK। এইটো চাব পাৰে পুলিটজাৰ প্ৰাইজটো হৈছে ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ গ্ল'বেল এৱাৰ্ড ৰিকগনাইজিং এক্সেলেঞ্চ ইন জাৰ্নেলিজম অৰ্থাৎ সাংবাদিকতা, সাহিত্যিকতা অৰ্থাৎ লিটাৰেচাৰ আৰু মিউজিকেল কম্পজিশ্যনৰ বাবে দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য লঞ্চ ছাইট অফ চন্দ্ৰয়ান 5 মিছন ইজ বিং এছেছড ইন হুইচ কাউণ্ট্ৰি? অৰ্থাৎ এই চন্দ্ৰযান 5 এইটো হৈছে ভাৰত আৰু জাপানৰ এটা যুটীয়া মহাকাশ অভিযান আৰু এইটো কোনখন দেশৰ পৰা লঞ্চ কৰা হ'ব? জাপানৰ পৰা। অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব। তেতিয়া চাব পাৰে ইছৰোৰ টিম এটাই জাপানত এই চন্দ্ৰযান 5ৰ বাবে মিছনটোৰ বাবে ভিজিট কৰিছিলে শেহতীয়াকৈ আৰু এইটো ভিজিট কৰিছিলে কোনটো স্পেচ চেণ্টাৰত? জাপানৰ এই টানেগাশিমা স্পেচ চেণ্টাৰত ভিজিট কৰিছিলে। তো এইটো দিয়া আছে চন্দ্ৰয়ান 5 টো হৈছে জইণ্ট মিছন ইছৰো আৰু জাছা অৰ্থাৎ জাপান এৰস্পেচ এক্সপ্লৰেশ্যন এজেঞ্চি। আৰু কোনখন ৰকেট ইউজ কৰা হ'ব এইটো মনত ৰাখিব। জাপানৰ এই H3 ৰকেট ইউজ কৰা হ'ব চন্দ্ৰয়ান 5 মিছনটোৰ বাবে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি বিকাম বাংলাদেশ ছেকেণ্ড লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ ছাৰপেচিং USA? তো আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি শেহতীয়াকৈ কোনখন দেশ বাংলাদেশৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হৈছে? সেইখন হৈছে আমাৰ ভাৰত দেশখন। আৰু প্ৰথম দেশখন হৈছে চাইনা, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইউনিয়ন মিনিষ্টাৰ ৰিচেণ্টলি set to launch a book by the name of Apnapan sharing personal insights on PM Narendra Modi? তো Apnapan নামৰ গ্ৰন্থখন কোনগৰাকী
কেন্দ্ৰীয় মন্ত্ৰীয়ে উন্মোচন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ব্যক্তিগত দৃষ্টিভংগী প্ৰকাশ কৰিছে এই গ্ৰন্থখনৰ জৰিয়তে। তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম হৈছে শিৱৰাজ সিং চৌহান। অপশ্যন চি টো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰাছিয়ান প্ৰেচিডেণ্ট ইজ scheduled to attend ব্ৰিক্স সামিট 2026 ইন নিউ দিল্লী। তো 2026 চনৰ ব্ৰিক্স সামিট ক'ত অনুষ্ঠিত হ'ব? ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, নতুন দিল্লীত অনুষ্ঠিত হ'ব। তো ইয়াতে ৰাছিয়াৰ কোনগৰাকী ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰিব? ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে ভ্লাদিমিৰ পুটিন, নিশ্চয় সকলোৱে জানে। আৰু এইটো ব্ৰিক্স সামিটটো অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ৱাজ 21st edition of United Nations Forum on Forest Health? তো কোনখন দেশত ৰাষ্ট্ৰসংঘৰ অৰণ্য বিষয়ক মঞ্চৰ 21তম সংস্কৰণ অনুষ্ঠিত হৈছিলে? তো UNFF21 এইটো অনুষ্ঠিত হৈছিলে আমেৰিকাত। তো আমেৰিকাত অনুষ্ঠিত হৈছিলে মে মাহৰ 11 তাৰিখৰ পৰা 15 তাৰিখলৈকে। Next question হৈছে which Indian state became the first to create a dedicated cabinet level AI portfolio in 2026? তো শেহতীয়াকৈ 2026 চনত কেবিনেট পৰ্যায়ৰ এক নিৰ্দিষ্ট AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা দপ্তৰ সৃষ্টি কৰা প্ৰথমখন ৰাজ্য কোনখন? তো এইখন হৈছে কেৰালা ৰাজ্যখন। তো কেৰালা ৰাজ্যখনত শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। তো এটা পইণ্ট মনত ৰাখিব, কেৰালাৰ নতুন CM গৰাকীৰ নাম হৈছে VD সতীশন। কেৰালাৰ নতুন মুখ্যমন্ত্ৰী গৰাকীৰ নাম হৈছে VD সতীশন। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং inaugurated an Indian War Memorial in which city? তো শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইণ্ডিয়ান ৱাৰ মেমৰিয়েল উদ্বোধন কৰিছে কোনখন চহৰত? তো এই ইণ্ডিয়ান ৱাৰ মেমৰিয়েলটো শেহতীয়াকৈ উদ্বোধন কৰিছে সাউথ কোৰিয়াৰ সিউল চহৰত। অপশ্যন বি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ state was ranked the best eastern state in rural sanitization in Gramin Swachhata Survekshan in 2025? তো শেহতীয়াকৈ এইটো সাৰ্ভেক্ষণ ৰিলিজ কৰিছে গ্ৰাম্য অনাময় ব্যৱস্থাত শ্ৰেষ্ঠ পূৰ্বাঞ্চলীয় ৰাজ্য হিচাপে স্থান লাভ কৰিছে বিহাৰ ৰাজ্যখনে। নেক্সট কুৱেশ্যনটো হৈছে স্কোৱাড্ৰন লিডাৰ সানিয়া recently became first woman officer in the Indian Air Force to achieve which qualification? তো এখেত হৈছে সানিয়া, স্কোৱাড্ৰন লিডাৰ সানিয়া। তো এখেত ভাৰতীয় বায়ু সেনাত কোনটো অৰ্হতা লাভ কৰাৰ বাবে প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিণত হৈছে? তো এখেত হৈছে কেট এ QFI। ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে কেটেগৰী এ কোৱালিফাইড ফ্লাইং ইনষ্ট্ৰাক্টৰ। তো ইয়াতে চাব পাৰে স্কোৱাড্ৰন লিডাৰ সানিয়া ক্ৰিয়েটেড হিষ্টৰী টু বিকাম ফাৰ্ষ্ট ওমেন অফিচাৰ ইন দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ অৰ্থাৎ IAF। এই কেটেগৰীটো লাভ কৰাৰ বাবে কোৱালিফিকেশ্যনটো লাভ কৰাৰ বাবে কেটেগৰী এ কোৱালিফাইড ফ্লাইং ইনষ্ট্ৰাক্টৰ। আৰু এইটো তেখেতক প্ৰদান কৰে এয়াৰ চিফ মাৰ্শ্বেল AP সিঙে। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ ফুটবল ক্লাব অন 2026 UEFA চেম্পিয়নছ লীগ টাইটেল? তো UEFA চেম্পিয়নছ লীগ ফাইনেল খেলখন শেহতীয়াকৈ হৈ গৈছে। তো এই বছৰ চেম্পিয়ন হৈছে 2026 চনৰ পেৰিছ ছেইণ্ট জাৰ্মান অৰ্থাৎ PSG। আৰু এইটো মনত ৰাখিব যে 2025 চনতো PSG চেম্পিয়ন আছিলে। তো কনজিকিউটিভলি একেৰাহে দুবাৰ জয় কৰিলে PSG দলটোৱে এই UEFA চেম্পিয়নছ লীগটো। আৰু ৰানাৰ্ছ আপ আছিলে আৰ্চেনেল FC দলটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফুটবল ক্লাব অন মেইডেন ইণ্ডিয়ান ছুপাৰ লীগ টাইটেল ইন 2026? তো শেহতীয়াকৈ ISLৰ ফাইনেল খেলখন অনুষ্ঠিত হৈ গৈছে। তো ISLৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে কোনটো দলে? ইষ্ট বেংগল FC হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। আৰু ৰানাৰ্ছ আপ আছিলে এই ইণ্টাৰ কাশী দলটো। নেক্সট কুৱেশ্যনটো হৈছে ছিকিম বিকাম ইণ্ডিয়াজ 5th fully literate state under which central government program? তো ছিকিম ৰাজ্যখন ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। তো ইয়াতে আমাক দিয়া আছে সমগ্ৰ শিক্ষা অভিযান, উল্লাস, বেটি বাচাও বেটি পঢ়াও, নিপুণ ভাৰত।
তো লেটাৰ ষ্টেট এইটো দিয়া হয় উল্লাস এই কাৰ্যসূচীটোৰ দ্বাৰা। আৰু উল্লাসৰ সম্পূৰ্ণ ৰূপটো কি হৈছে? উল্লাসৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং ফৰ অল ইন ছ'চাইটি। Next question to is which city will host main celebration of the International Day of Yoga in 21st June? 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়, সকলোৱে জানো। তো এই বছৰ মূল অনুষ্ঠানখন কোনখন চহৰত অনুষ্ঠিত হ'ব? এই বছৰ অনুষ্ঠিত হ'ব কলকাতাত। অপশ্যন চি টো ইয়াৰে কাৰেক্ট হ'ব। আৰু এই বছৰৰ থিমটো মনত ৰাখিব, থিমটো এক্সামত কেতিয়াবা সোধে, য়োগা ফৰ হেল্ডি এজিং। এইটো হৈছে এই বছৰৰ থিমটো। ইণ্টাৰনেশ্যনেল য়োগা ডেৰ থিমটো হৈছে য়োগা ফৰ হেল্ডি এজিং। নেক্সট কুৱেশ্যনটো হৈছে Soma Mandal, who recently won South Asia title at the Cambridge Dedicated Teacher Award 2026, is associated with which subject? তো Soma Mandal হৈছে এগৰাকী সায়েন্স টিচাৰ। অপশ্যন বি ইজ কাৰেক্ট। Next question to is who among the following has been awarded UNESCO Guillermo Cano World Press Freedom Prize 2026? তো Guillermo Cano World Press Freedom Prize 2026 টো লাভ কৰিছে সুদানিজ জাৰ্নেলিষ্ট সিন্ডিকেট। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব। তো আৰু কেইটামান ইম্পৰ্টেণ্ট এৱাৰ্ড ইয়াতে দিয়া হৈছে, আপোনালোকে মনত ৰাখিব। তো ৱাইডলি গ্ৰীণ অস্কাৰ ৱাইডলি এৱাৰ্ডটো অলপ আগতে আমি পঢ়িলোঁ, পাৰভিন শ্বেখ আৰু বৰখা চুব্বাই লাভ কৰিছে। ইয়াৰ লগতে নেশ্যনেল বুক ক্ৰিটিক্স চাৰ্কেল এৱাৰ্ডছটো শেহতীয়াকৈ লাভ কৰিছে অৰুন্ধতী ৰায়ে, মাদাৰ্ছ মেৰী কামছ টু মি বুকখনৰ বাবে। এবেলছ প্ৰাইজ 2026 চনতো লাভ কৰিছে গাৰ্ড ফাল্টিংছে, জাৰ্মানীৰ হৈ তেখেতে। ইয়াৰ লগতে ভেৰি ইম্পৰ্টেণ্ট জ্ঞানপীঠ বঁটা 2026 চনতো লাভ কৰিছে আৰ বৈৰামুথুৱে। ষ্টকহোলম ৱাটাৰ প্ৰাইজ 2026 লাভ কৰিছে কাভেশ মাদানীয়ে। সৰস্বতী সন্মান 2025 প্ৰদান কৰা হৈছে শেহতীয়াকৈ 2026 চনত, আৰু এইটো লাভ কৰিছে ৰাম কুমাৰ মুখোপাধ্যায়ে। লগতে সংগীত কলানিধি এৱাৰ্ড 2026 লাভ কৰিছে জয়ন্তী কুমাৰেছে। তো গোটেইকেইটা পইণ্ট ইয়াতে আপোনালোকে মনত ৰাখিব, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। Next question is the Varuna exercise is conducted between India and which other country? তো বৰুণা সামগ্ৰিক অনুশীলনটো ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত কৰা হয়? তো প্ৰত্যেক বছৰে এই এক্সাৰচাইজটো অনুশীলনটো অনুষ্ঠিত কৰা হয় বৰুণা নামৰ। এইটো ভাৰত আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত কৰা হয়, আৰু এইটো অনুষ্ঠিত কৰা হৈছে এই বছৰ আৰেবিয়ান চিট। Next question to which football club won Europa League title 2026? তো ইউৰোপা লীগৰ ফাইনেল খেলখন অনুষ্ঠিত হৈ গৈছে 2026 চনত। তো কোনটো ফুটবল ক্লাবে জয়লাভ কৰিছে এই বছৰ? এষ্টন ভিলাই জয়লাভ কৰিছে ইউৰোপা লীগ টাইটেলটো। আৰু ৰানাৰ্ছ আপ আছিলে SC Freiburg। Next question to is who has been reappointed as the president of Commonwealth Chess Association? তো কমনৱেলথ দবা এছ'চিয়েশ্যনৰ সভাপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কাক দিয়া হৈছে? ভাৰত সিং চৌহানক। অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হৈ যাব। Next question to is Chandrayaan 3 received which prestigious international award in 2026? তো চন্দ্ৰযান 3 2026 চনত কোনটো সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে? চন্দ্ৰয়ান 3ৰ বিষয়ে এক্সামত প্ৰায়ভাগ এক্সামত এতিয়াও সুধিয়ে থাকে। তো শেহতীয়াকৈ লাভ কৰিছে এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড, সেইটোৰ নাম হৈছে গোডাৰ্ড এষ্ট্ৰনটিক এৱাৰ্ড। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব। তো চন্দ্ৰয়ান 3 কেতিয়া লঞ্চ কৰা হৈছিলে? 2023 চনত। আপোনালোকে এটা কমেণ্টত জনাব নেশ্যনেল স্পেচ ডে কেতিয়া পালন কৰা হয়? ইয়াৰে এনসাৰটো আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে তাৰা ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ গ্লাইড ৱেপন চিষ্টেম ইজ ডেভেলপড বাই হুইচ ইনষ্টিটিউশ্যন? ভাৰতৰ প্ৰথমটো থলুৱা গ্লাইড ৱেপন চিষ্টেম এইটো হৈছে তাৰা। এইটো কোনটো প্ৰতিষ্ঠানে বিকাশ কৰিছে?
তো এইটো বিকাশ কৰিছে DRDO অপশ্যন বিটো ইয়াৰে কাৰেক্ট ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে আৰু এই তাৰা এই ৱেপন চিষ্টেমটোৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব টেকটিকেল এডভান্সড ৰেঞ্জড আগমেণ্টেশ্যন ইয়াতে লিখি দিছোঁ এডভান্সড ৰেঞ্জ আগমেণ্টেশ্যন নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন Which Indian shooter won gold medal with a world record at ISSF World Cup 2026 in Munich? তো মুনিচত অনুষ্ঠিত হৈছে ISSF World Cup 2026 গোল্ড মেডেল লাভ কৰিছে ঈশা সিঙে অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব ওমেন্সৰ 25 মিটাৰ পিষ্টল ইভেণ্টত তেখেতে জয়লাভ কৰিছে Next question is who has been appointed as the Save the Mission of the Indian contingent for the 2026 Commonwealth Games? 2026 চনৰ Commonwealth Gamesৰ বাবে ভাৰতীয় দলৰ Save the Mission হিচাপে কাক নিযুক্তি দিয়া হৈছে? ভাৰতীয় দলটোৰ বাবে Save the Mission হিচাপে নিযুক্তি দিয়া হৈছে ৰোহিত ৰাজপালক অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব Next, আৰু এটা এক্সাৰসাইজ দিয়া হৈছে bilateral military exercise এইটোৰ নাম হৈছে SINBEX 2 is conducted India and which country আগৰটো আছিল SIMBEX যেটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত হৈছিল এইটো হৈছে KINBEX 2 তো এইটো ভাৰত আৰু কম্বোডিয়াৰ মাজত অনুষ্ঠিত হৈছিল এইটো দ্বিতীয় সংস্কৰণ আছিল এই এক্সাৰসাইজটোৰ তো এটা চাব পাৰে কম্বোডিয়া আৰু ভাৰতৰ মাজত এই কিমবেক্স 2 টো আয়োজন কৰা হৈছিল সেকেন্ড এডিশন আছিল এইটো 4 মেৰ পৰা 17 মে তাৰিখলৈ অনুষ্ঠিত হৈছিল কম্বোডিয়াৰ এই কাম্পং স্পিউ প্ৰভিন্সত নেক্সট কোৱেশ্চনটো হৈছে who become the chief minister of Puducherry for the record 5th time তো পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হৈছে এখেত অপশ্যন সি আৰ ৰংগস্বামী Next question is who authored the book titled The Library Man of India? The Library Man of India নামৰ এই গ্ৰন্থখন কোনে লিখিছে? এইখন হৈছে বুকখন আৰু এইখন লিখিছে পি সাথিয়ানে অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব শেহতীয়াকৈ এইখন ৰিলিজ কৰা হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে এই বুকখন শেহতীয়াকৈ লঞ্চ কৰিছে Next question is Ahmadu El Aminu Law has been appointed as the new PM of which country? তো আহমদ আল আমিনো লোক কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে তো এখেতে হৈছে তেখেত ছবিত দেখা পাইছে এখেত হৈছে সেনেগাল নামৰ এই দেশখনৰ নতুন প্ৰধানমন্ত্ৰী তো সেনেগালৰ ক্যাপিটেল কি এইটো মনত ৰাখিব ক্যাপিটেলখনৰ নাম হৈছে ডাকাৰ So এইটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্কৰ কোৱেশ্চন তো which country won Thomas Cup 2025-26 টাইটল তো শেহতীয়াকৈ 2026 চনৰ থমাস কাপ অনুষ্ঠিত হৈ গৈছিল কোনখন দেশে জয়লাভ কৰিছে তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰে PDF বিলাক আপোনালোকে যদি ল'ব বিচাৰে আমাৰ চেনেলটোৰ WhatsApp গ্ৰুপত জয়েন হ'ব পাৰে মাত্ৰ 90 rupees পে কৰি আপোনালোকে মান্থলি আপডেট পাই থাকিব আগষ্ট মাহলৈকে এইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন মান্থলি আপডেট পাব লগতে টপিক ওয়াইজ ইয়াতে আপডেট পাই থাকিব আৰু এইখন হৈছে নেশনেল ইন্টাৰনেশনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন য'ত আপোনালোকে 2100ৰো অধিক MCQ পাব লগতে আসামৰ 450ৰো অধিক MCQ অলৰেডি এড কৰা হৈছে আৰু আগষ্ট মাহলৈকে আপোনালোকে পাই থাকিব আপোনালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ এই WhatsApp নম্বৰটোত WhatsApp কৰি জয়েন হ'ব পাৰে So ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ